যদি কোনো পাঁচটা ক্ৰমিক সংখ্যাৰ যোগফল 190 হয় তেন্তে আটাইতকৈ সৰু সংখ্যাটো আমি নিৰ্ণয় কৰিব লাগে। এতিয়া চাওক ক্ৰমিক সংখ্যা বুলি ক'লে আমি কেনেধৰণৰ সংখ্যাবোৰ বুজো 1 2 3 4 5 6 এনেকৈ একাধিক ক্ৰমত থাকিব লাগিব। ধৰি ললো পাঁচটা সংখ্যা এইকেইটা সেই সংখ্যাকেইটা চাৰিটা পাঁচটা সংখ্যা। এতিয়া চাওক 1 পৰা 2 লৈ কিমান বৃদ্ধি হৈছে 1 3 লৈ 2 বৃদ্ধি হৈছে। আকৌ 4 কাৰণে 1 পৰা 4 লৈ দেখিম আমি কিমান বৃদ্ধি হৈছে 1 পৰা 4 লৈ 3 বৃদ্ধি হৈছে। আকৌ 1 পৰা 5 লৈ যদি চাওঁ 4 বৃদ্ধি হোৱা দেখিছোঁ। আকৌ 1 পৰা 6 লৈ যদি চাওঁ 5 বৃদ্ধি হোৱা দেখিছোঁ। বুজি পাইছে নহয়? গতিকে ই যদি সংখ্যাটো আমি নাজানো গতিকে নজনা সংখ্যাটো আমি x বুলি ধৰিলোঁ। ই প্ৰথম সংখ্যাটো ই তাৰ দ্বিতীয় সংখ্যাটো ই তাৰ পাছৰটো 3 নম্বৰ সংখ্যাটো ই হ'ল 4 নম্বৰ আৰু ই হ'ল আমাৰ 5 নম্বৰ সংখ্যাটো নহয় জানো? বা আমি যদি এই সংখ্যাটো x বুলি ধৰি লওঁ ধৰি লওক আমি যদি ইয়াক ধৰি লওঁ x তাৰ পাছৰ সংখ্যাটো কি হ'ব x + 1 x + 2 গতিকে ইয়াৰ আগৰ সংখ্যাটো হ'ব x - 1 x - 2 গতিকে এই পাঁচটা সংখ্যাক যোগ কৰি কিমান পাইছে বুলি কৈছে আমাক প্ৰশ্নৰ মতে 190 পাইছে বুলি আমাক কৈছে। সেইকাৰণে আমি কি কৰিম এতিয়া x দেখিলোঁ কেইটা 1 2 3 4 5টা x আৰু সংখ্যাখিনি যদি যোগ কৰোঁ এই -2 + 2 কাট খালে -1 + 1 কাট খালে হ'ব কি 190। আকৌ 190টোক আমি কেনেকৈ লিখিব পাৰোঁ 190 × 10 বুলি লিখিব পাৰোঁ। কেলৈ লিখিব পাৰোঁ বুজি পাব নেক্সট ষ্টেপত। গতিকে x = 19 × 10/5 এই 5 ইয়াক গ'ল দুবাৰ গতিকে 19 × 2 হ'ল উত্তৰটো হ'ব কিমান 38। অৰ্থাৎ আমি xৰ ভেলু কিমান পাইছোঁ আমি xৰ ভেলু পাইছোঁ 38। বুজি পাইছে? আমাক লাগে কি আটাইতকৈ সৰু সংখ্যাটো মানে x - 2 অৰ্থাৎ 38 - 2 = 36 আৰু কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি। ঠিক আছে।